মহানগৰীৰ হাউকুছিস্থিত মহৰ্ষি কিডছ হোমৰ আজি দ্বিতীয় বাৰ্ষিকী উদযাপন। দ্বিতীয় বাৰ্ষিকী উপলক্ষে শিক্ষা প্ৰতিষ্ঠানখনত আয়োজন বিভিন্ন অনুষ্ঠানৰ। সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। অনুষ্ঠানটোত শিশুসকলৰ মাজত অনুষ্ঠিত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাত বিজয়ীসকলক মানপত্ৰ আৰু মেডেলেৰে কৰা হয় পুৰস্কৃত। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অভিনেত্ৰী আশা বৰদলৈ আৰু বিশিষ্ট সমাজসেৱক অঞ্জন শৰ্মাই। মূলতঃ শিশুসকলক গুণগতভাৱে এক শৈক্ষিক পৰিৱেশৰ মাজেৰে এজন সুনাগৰিক কৰাই মূল উদ্দেশ্য বুলি মন্তব্য কৰে শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক বুবুল কলিতাই। সোমায়ে পৰিৱেশটো খুব ভাল লগা। মহৰ্ষি কিডছ হোম তাৰ সঞ্চালক প্ৰধান বুবুল কলিতা ডাঙৰীয়া আৰু চন্দনা বাইদেউক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে লখৰাৰ হাউকুছিস্থিত এই মহৰ্ষি কিডছ হোমত তেওঁলোকে এক ঘৰুৱা পৰিৱেশেৰে সৰু ল'ৰা ছোৱালীৰ বাবে এখন স্কুল তেওঁলোকে খুলিছে আৰু তেওঁলোকৰ যি শিক্ষা ব্যৱস্থা দেখিলোঁ, তেওঁলোকৰ যি ইয়াত আচাৰ ব্যৱহাৰ দেখিলোঁ, তাৰ পৰা নিশ্চিত যে তেওঁলোকে খুব ঘৰুৱাকৈ তেওঁলোকক শিক্ষাদান দিছে, খুব মৰমেৰে শিক্ষাদান দিছে আৰু এই শিক্ষাদানত কিন্তু তেওঁলোকে দেশ মাতৃৰ প্ৰতি ভাল পোৱা ৰাখিছে, আমাৰ শক্তিশালী ভাৰতীয় ইতিহাসৰ প্ৰতি ভাল পোৱা ৰাখিছে। আশা বৰদলৈ বাইদেৱে ক'লে স্কুলখন যিমানখিনি পাৰোঁ মনৰ পৰা চেষ্টা কৰিছোঁ স্কুলখন ঠিকমতে কৰিবলৈ, যাতে ছ'চাইটিক কিবা এটা দিব পাৰোঁ, সেইটো মনোভাৱেৰে আৰম্ভ কৰিছিলোঁ। আৰু বাইদেউৰ কথাখিনিত মই যথেষ্ট সন্তুষ্ট। বাইদেৱে ভাল পাইছে, মোৰ ভাল লাগিছে। মোৰ অনাগত দিনতো সেইটোৱে প্ৰচেষ্টা থাকিব, যাতে মই মোৰ কামেৰে বাচ্চাকেইটাক ভালদৰে শিকাই এটা সমাজলৈ ভাল প্ৰডাক্ট হিচাপে মই উলিয়াই দিব পাৰোঁ, য'ত ছ'চাইটিৰ লাভ।